নমস্কাৰ এটা নতুন মাহ বহাগ এপ্ৰিল এটা নতুন মাহৰ কাৰণে আমি সকলোৱে ৰৈ আছো প্ৰকৃতিৰ সকলোৰে পৰিৱৰ্তন হৈছে প্ৰতিটো এলিমেন্টছৰ যদি কওঁ যে পৰিৱৰ্তন চাৰিওফালে খুব সুন্দৰ এটা পৰিৱেশ কিন্তু ইয়াৰ মাজত বহুতে ভয় খাই আছে কাৰণ আমি দেখিছো যে শনিদেৱৰ স্থিতিটো পৰিৱৰ্তন হৈছে মীন ৰাশিলৈ পৰিৱৰ্তন হোৱাৰ কাৰণে বহুতে মোক ফোন কৰি আছে বা কক সোনকালে কক কি হ'বলৈ গৈ আছে মোৰ কেনে ধৰণৰ যাব এই মাহটো ফিনান্সৰ লগত ৰিলেটেড হওক বা ৰিলেশনশ্বিপ কেৰিয়াৰ ৰিলেটেড আহকচোন আমি জানো এই মাহটোৰ প্ৰতিটো ৰাশিৰে কেনে ধৰণে যাব পোনপ্ৰথমে মেঘ ৰাশিলৈ আহিছো মেঘ ৰাশি সকলৰ অকমান কিন্তু ফিয়াৰ এটা আছে তেওঁলোকে এই মাহটো তেওঁলোকৰ নিজৰ শ্যাডোটো ফেস কৰিব লাগিব ভয় খাব নালাগে ষ্ট্ৰেছ ল'ব নালাগে যেনেকৈ পৰিস্থিতি নহওক কেলে আপোনালোকে চেষ্টা কৰিব সেই পৰিস্থিতিটো ফেস কৰিবলৈ কাৰণে আৰু এই মাহটোত স্পেশালি আপোনালোকে অকমান সদাশিৱক বেছিকৈ মানিবলৈ চেষ্টা কৰক তে এই মাহটোত আপোনালোকে ওম নমঃ শিৱায় জপ কৰিব 108 বাৰকৈ জপ কৰক শিৱ মন্দিৰ পাৰিলে যাও শিৱলিংগত অভিষেক কৰিবলৈ চেষ্টা কৰক আৰু দেখিব সকলো ভয় আঁতৰি যাব আৰু আপোনালোকৰ মাজত যিখিনি ক্ৰিয়েটিভিটি আছে সেইখিনি ফুটি উঠিব লগতে আপোনালোকে যদি আৰ্টিস্টিক লাইনত যাবলৈ বিচাৰিছে তেতিয়াহলে আপোনালোকৰ সেই দিশটো খুব ভাল হ'বগৈ এবাৰ আহিছো বৃষভ ৰাশি আৰু বৃষভ ৰাশি সকলৰ হয়তো মনত বহু কথা চলি আছে আপোনালোকৰ অকমান ক্লেৰিটি কমকৈ আহিছে মনে এটা কথা কৈ আছে কিন্তু ভয় খাই আছে কোনো আপোনালোকে স্টেপ লবলৈ ভয় খাই আছে তেতিয়াহলে স্টেপস লবলৈ আগবাঢ়ি যাওক ইয়াতো কও এটা কথাই যে হে ফিয়াৰটো নিজৰ শ্যাডো সাইডত আপোনালোকে ফেস কৰিবলৈ লাগিব লগতে যদি গুৰুৰ কথা ক'বলৈ যাও তেতিয়াহলে এই মাহটোত আপোনালোকে পৰশুৰাম অৱতাৰ ধৰাৰ ধৰণে আমি ভগৱান বিষ্ণুৰ কথা ক'ব লাগিব তো আপোনালোকৰ কোনো গুৰু সদৃশ ব্যক্তিৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰে আৰু ওম নমো ভগৱতী বাসুদেৱায় জপ কৰিবলৈ আৰম্ভ কৰক আপোনালোকৰ সকলোখিনি মংগল হ'ব মিথুন ৰাশি সকলৰো কম যে তেওঁলোকে যি ধৰণে কথাবিলাক ভাবি আছিল যেনে ধৰণে আপোনালোকে ভাবিছিল যদি কিবা কাম হাতত লৈ আছিল আপোনালোকে যদি নিজৰ মতে কৰি যাম বুলি ভাবিছিলে তেতিয়াহলে এতিয়া ষ্টপ হৈ যাওক কোনো জনা ব্যক্তিৰ পৰা জ্ঞান অৰ্জন কৰক আৰু সকলো কথাৰে পৰিস্থিতিটো অলপ বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰক নতুন বিলিফ সিস্টেম ল'ব লাগিব নিজৰটোৱে হয় বুলি আমি ভাবিবলৈ নহব কাৰণ আপোনালোকৰ মাজত সেই সকলোখিনি শক্তি আছে যে আপোনালোকে যি বিচাৰে তাকেই কৰিব পাৰে মাত্ৰ জনা ব্যক্তিৰ পৰা অকণ পৰামৰ্শ ল'ব লাগিব আৰু তাৰ লগতে হয় যদি গুৰুৰ কথা ক'বলৈ যাওঁ তেতিয়াহলে হয় মা লক্ষ্মীক আপোনালোকে পূজা অৰ্চনা কৰিবলৈ পাৰে বৃহস্পতিবাৰে যদি পাৰে মাক অকমান সুপাৰি দিবলৈ চাওক তামোল পাণ অকণ আগবঢ়াওক হালধীয়া ফুল দিয়ক দেখিব মা লক্ষ্মী আপোনালোকক আশীৰ্বাদ দিছে আৰু আপোনালোকৰ কেৰিয়াৰত প্ৰমোশন হ'বলৈ গৈ আছে সোশ্যাল ষ্টেটাস বাঢ়িবলৈ গৈ আছে সকলোখিনিতে উন্নতি হ'বলৈ গৈ আছে কৰ্কট ৰাশি সকলৰ কথা যদি কওঁ তেতিয়াহলে আপোনালোকে অকমান নিজৰ ইমোশনসটো কন্ট্ৰোল কৰিব লাগিব হয়তো আপোনালোকে নিজকে খুব ভিকটিম বুলি ভাবি আছে যেনে ধৰণে ভাবিছে তেনে ধৰণে কামবোৰ হোৱা নাই এই কাৰণে ইৰিটেট হৈ যায় খং উঠি যায় তেনেকুৱা নকৰিব কাৰণ আপোনালোকৰ মাইন্ডসেটটো আপোনালোকৰ ইমোশনসটো কন্ট্ৰোল কৰিব লাগিব অকমান কথাবিলাক বেলেগ ধৰণে ভাবিব লাগিব আৰু যদি আমি কোনো গুৰুৰ কথা ক'বলৈ যাওঁ তেতিয়াহলে গুৰুৰ কথা কৈছে হয় আকৌ যদি চাওঁ আমি বিষ্ণু অৱতাৰৰ কথাই হয় যে ভগৱানৰ ওচৰত নিজকে সাৰেন্ডাৰ কৰি দিয়ক কাৰণ তেওঁলোকে আপোনালোকক সকলো ফালৰ পৰা আপোনালোকক বচাবগৈ আৰু যদি পাৰে নিজৰ ঘৰৰ বাহিৰত অকমান সৰু বাটি এটাত কিবাও ডিসপোজেবল বাটি এটাত গাখীৰ দি পেলাই থৈ দিবচোন যাতে যদি সাপ প্ৰজাতিৰ যদি কিবা আহে আপোনালোকৰ ঘৰলৈ তেতিয়াহলে সেই গাখীৰ যাতে তেওঁলোকে খাই পেলাই যায়গৈ তাৰে ঘৰৰ বাহিৰত দি থৈ দিব আৰু ভয় নাখাবগৈ কাৰণ এইটো সময়ত আপোনালোকৰ সাপৰ পৰা আৰু গৰুৰৰ পৰা দুইটাৰে আশীৰ্বাদ ল'ব লাগিব তেতিয়াহে হয়তো আপোনালোকৰ উন্নতি হ'বগৈ সিংহ ৰাশি সকলৰ কথা যদি কওঁ হয় আপোনালোকে যদি বহু দিনৰ পৰা ৰখি আছে আপোনালোকৰ ন্যায় হোৱা নাই তেতিয়াহলে এই মাহটোত আপোনালোকৰ ন্যায় হ'ব অৰ্থাৎ কৰ্মৰ কথা কৈছে আপোনালোকে যি বিচাৰিছে তাকেই হ'বলৈ গৈ আছে যদি আপোনালোকে ভাল কৰ্ম কৰিছে তেতিয়াহলে ভগৱানক খুব ধন্যবাদ জনাওক কাৰণ এই মাহটোত আপোনালোকৰ লগত ন্যায় হ'ব সকলোখিনি ব্যালেন্স হ'বলৈ গৈ আছে আৰু যদি আমি ভগৱানৰ কথা ক'বলৈ যাওঁ তেতিয়াহলে আমি বৰুণ দেৱৰ কথা ক'ব লাগিব তাৰ মানে আপোনালোকৰ মেন্টেল ক্লেৰিটি হ'বলৈ গৈ আছে থটছৰ খুব ইমপ্ৰুভমেন্ট হ'বলৈ গৈ আছে যেন এটা সাকসেস পইণ্টলৈ আহিবলৈ গৈ আছে সেই কাৰণে বৰুণ দেৱক ধন্যবাদ জনাব
কাৰণ আপোনালোকৰ সকলোখিনিতে আমাৰ গ্ৰোথ হোৱা দেখা গৈছে। এবাৰ আহিছো কন্যা ৰাশিলৈ আৰু কন্যা ৰাশিসকলৰ দেখিছো যে হয়তো আপোনালোকে যেনেকে ভাবিছে কিছু কাম আপোনালোকৰ ভবা মতে নহয়। আপোনালোকে হয়তো প্লেনিং কৰিছে কামবোৰ আৰু এই মাহটোত আপোনালোক ষ্টাক হৈ যোৱাৰ চান্সেছ আছে। সেইকাৰণে পজ টিপি দিয়ক, ভগৱানৰ লগত যোগাযোগ কৰক। সেইটো থ্ৰু মেডিটেশ্যনহে আমি কৰিব পাৰোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু তেওঁক কওক যে সকলো তোমাৰ ইচ্ছাতে হ'বলৈ গৈ আছে, তুমি যেনেধৰণে বিচাৰিছা তেনেধৰণে হ'ব, তাৰ কাৰণে কনফিউজ নহ'ব, খং নুঠাব। আৰু কৈছে যে তাৰ কাৰণে আপোনালোকে ইম'শ্যনছো কণ্ট্ৰল কৰিব লাগিব, কাৰণ ইয়াত যদি আমি দেৱৰ কথা কওঁ তেতিয়াহ'লে চন্দ্ৰদেৱৰ কথা ক'ব লাগিব আৰু সেইকাৰণে আমি তেওঁৰ ব্লেছিংছ ল'ব লাগিব। সোমবাৰে আপোনালোকে সন্ধিয়া সময়ত ওম সোম সোমায়ে নমঃ চন্দ্ৰটোলৈ চাই পেলাই যদি জপ কৰে তেতিয়া দেখিব আপোনালোকৰ বহুখিনি গ্ৰোথ হ'বলৈ গৈ আছে, মেণ্টেল ক্লেৰিটি আহিবলৈ গৈ আছে, এনজাইটিছবিলাক দূৰ হ'ব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ৰাস্তাবোৰ যেন মুকল খাবলৈ যাব। এইবাৰ আহিছো আমি তুলা ৰাশিলৈ আৰু তুলা ৰাশিসকলৰ কথা হৈছে যে আপোনালোকে খুব ধৈৰ্য ৰাখিব লাগিব, বেলেঞ্চত থাকিব লাগিব, মেডিটেশ্যন কৰক, ইম'শ্যনেল বেলেঞ্চ হওক। ভগৱানে সকলোখিনি সুন্দৰ কৰিবলৈ গৈ আছে। যিমান পাৰে মেডিটেশ্যন কৰিব, নিজৰ হেল্থৰ প্ৰতি অকণমান গুৰুত্ব দিয়ক, সকলো সুন্দৰকৈ গৈ আছে। আৰু ইয়াত যদি দেৱৰ কথা কওঁ তেতিয়াহ'লে দেৱ দেৱীৰ কথা ক'বলৈ গ'লে আমি মা গংগাৰ কথা ক'ব লাগিব আৰু মা গংগাৰ কথা যদি ক'ব তেতিয়াহ'লে জলদেৱীৰ ক'ব লাগিব কথা, যে সকলোখিনি আপোনালোকৰ যেন পিউৰিফাই হ'বলৈ গৈ আছে। আপোনালোকে যেনেধৰণে বিচাৰিছে সেই সকলোখিনি সুন্দৰকৈ ক'বলৈ গৈ আছে। গংগা দেৱীক বা শিৱ বাবাক আপোনালোকে পূজা অৰ্চনা কৰক আৰু সকলোখিনি ভাল হ'বগৈ। এবাৰ আহিছো বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিসকলৰো যদি চাওঁ তেতিয়াহ'লে তেওঁলোকেও এতিয়া পজ টিপাৰ সময় হৈ গৈছে। আপোনালোকে ভাবা ধৰণে প্লেনিংবিলাক নহয়, গতিকে অকণমান আকৌ কৈছোঁ যে পজ টিপি দিয়ক, যিমান পাৰে মেডিটেশ্যন কৰক, কাৰণ আপোনালোকৰ নিজৰ বহু ইনচাইটছ আছে। ভয় একেবাৰেই নাখাব, ধৈৰ্য ধৰিবই লাগিব আমি। আৰু ব্ৰহ্মাৰ কথা আহিছে, গুৰুৰ কথা কোৱাৰ লগে লগে আমি ব্ৰহ্মাদেৱৰ কথা লৈ আহিছে, কাৰণ তেওঁৱে সৃষ্টিকৰ্তা যদি হয় তেতিয়া ব্ৰহ্মাদেৱক আমি পূজা অৰ্চনা কৰিব লাগিব, যাতে আৰু আপোনালোকৰ ক্ৰিয়েটিভিটি ভাল হওক আৰু সকলো ফালৰ পৰা যাতে হেপিনেছ হয়, জয় জয়ময় হয়। সেইকাৰণে যিমান পাৰে মেডিটেশ্যন কৰক, ওম চান্টিংটো যদি পাৰে 108 বাৰকৈ জপ কৰিবলৈ চেষ্টা কৰক, ভাল হ'বগৈ। এইবাৰ আহিছো ধনু ৰাশি আৰু ধনু ৰাশিসকলৰ খুব ভাল যে তেওঁলোকৰো আকৌ কৰ্মৰ কথা কৈছে, চাইকেলছ অফ লাইফ। হয়, আমাৰ জীৱনটোৱে এটা চাইকেল, এটা পৰিৱৰ্তন, আৰু আপোনালোকৰো যেন এটা পৰিৱৰ্তন আহিব লৈছে। সেইকাৰণে ভগৱানৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব, নিজৰ কৰ্মৰ ওপৰতো বিশ্বাস ৰাখিবলৈ লাগিব, কাৰণ যিখিনি কৰিছিলে যেন সেইখিনিৰে আপোনালোকে ৰিজাল্ট পাবলৈ গৈ আছে। তাৰ কাৰণে নিজকে কেতিয়াও ডিপ্ৰেছ নাৰাখিব আৰু খুব ট্ৰাষ্ট কৰক যে সঁচাকৈ সকলোখিনি ভাল হ'ব। আৰু যদি দেৱ দেৱীৰ কথা কওঁ তেতিয়াহ'লে দুৰ্গা দেৱীৰ কথা আহিছে। দুৰ্গা মাৰ ওচৰত পূজা অৰ্চনা কৰক আৰু এনেও নৱৰাত্ৰিৰ সময় চলি আছে, গতিকে আমি জানো যে মায়ে সকলোখিনি বিনাশ কৰে আৰু সকলোৰে মংগল কৰে, যাতে আপোনালোকৰ নিজৰো পাৰ্চনেল এম্পাৱাৰমেণ্ট হওক আৰু যিখিনি বেয়া আছিল সেইখিনি যাতে ডেষ্ট্ৰাক্ট হওক আৰু আপোনালোকৰ এই মাহটোত স্পিৰিচুৱেল নলেজো যেন জ্ঞান বৃদ্ধি হ'বলৈ গৈ আছে। এইবাৰ মকৰ ৰাশিলৈ আহিছো আৰু মকৰ ৰাশিসকলৰ দেখিছো যে তেওঁলোকৰ মাজত কিছুমান অপশ্যনছ আহি ওলাইছে। আপোনালোকৰ ইয়াৰ এলিমেণ্টটো খুব শাৰ্প, গতিকে ধুনীয়াকৈ কমিউনিকেট কৰক, নিজৰ প্ৰতি অকণমান গুৰুত্ব দিয়ক আৰু যদি কিবা কম বুলি ভাবি আছে, মনৰ মাজত যদি ভাবি আছে, স্পষ্টকৈ ক'বলৈ যত্ন কৰক, কাৰণ বহুকেইটা অপশ্যন আপোনালোকৰ ওচৰত ৰখি আছে। আৰু তাৰ লগতে দেখিছো যে বিবাহ আদিৰ যদি কথা ভাবিছে তেতিয়াহ'লে হয় আপোনালোকৰ দুৱাৰ মুকল খাইছে, কাৰণ জীৱনৰ আন এটি পৰ্যায়লৈ আপোনালোকৰ জীৱনটো আগবাঢ়িবলৈ গৈ আছে। আৰু যদি ভগৱানৰ কথা কওঁ, দেৱ দেৱীৰ কথা কওঁ, তেতিয়াহ'লে সৰস্বতী মাৰ কথা কৈছে। সৰস্বতী মাক বগা ফুল অৰ্পণ কৰক, মাৰ ওচৰত পূজা অৰ্চনা কৰক, কাৰণ আপোনালোকৰ শিক্ষাৰ জগততো দেখিছোঁ খুব ছাকচেছ হ'বলৈ গৈ আছে, মেমৰি ইনক্ৰিজ হ'বলৈ গৈ আছে, ইণ্টেলেকচুৱেল এবিলিটিৰ যদি ক'বলৈ যাওঁ, অৰ্থাৎ সকলো খেলিৰ ক্ষেত্ৰতে আপোনালোকৰ কমিউনিকেশ্যন, আপোনালোকৰ মেণ্টেল এবিলিটিটো খুব ভাল হ'বলৈ গৈছে। আৰু তাৰ লগতে যিসকলে কালচাৰেলি আগবাঢ়িব গৈছে তেওঁলোকৰো দেখিছোঁ যে মিউজিকেল বেকগ্ৰাউণ্ডৰ সকলৰো এই মাহটোত খুব ভাল যাব। এইবাৰ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি সকলৰো দেখিছোঁ অকণমান হেল্থৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। হয়তো অকণ ইমবেলেঞ্চ, কোনটো পাৰফেক্ট কোনটো ইমপাৰফেক্ট সেইখিনি বস্তুৰ মাজত আপোনালোকে কনফিউজন হৈ আছে।
আৰু হৰমনাল বেলেঞ্চৰ কথাটো আহিছে যে হৰমনছৰ বেলেঞ্চৰ কথাও আছে বিশেষকৈ লেডিজ সকলৰ কথা যদি কওঁ আৰু আপোনালোকে ইমোশনেল নহওক সেইকাৰণে কৈছো যে ইম্বেলেঞ্চখিনি বেলেঞ্চ কৰিবলৈ কাৰণে হ'লে মেণ্টেল ক্লেৰিটি আনিবলৈ কাৰণে হ'লে আমি সদায় চন্দ্ৰদেৱৰ কথা ক'বই লাগিব চন্দ্ৰদেৱৰ ওচৰত প্ৰাৰ্থনা কৰক সন্ধিয়া সময়ত সোমবাৰে যদি ওম চম সমায়ে নমঃ বুলি যদি কৈ প্ৰাৰ্থনা কৰে খুবেই ভাল কথা আৰু চন্দ্ৰদেৱক যদি অকমান গাখীৰো দিব পাৰে তেতিয়াও ভাল কথা আৰু নহলে সোমবাৰে শিৱলিংগটো যদি গাখীৰৰে অভিষেক কৰে তেতিয়াও হলেও আপোনালোকৰ খুব ভাল হ'বগৈ পিচ অফ মাইণ্ড পাব স্পিৰিচুৱেল নলেজ হ'ব আৰু আপোনালোকৰ কনচেন্ট্ৰেশ্যন ফ'কাছ সেইখিনি বাঢ়িবগৈ আপোনালোকে যিটোৰ ওপৰত আপোনালোকে কনফিউজ হৈ আছিলে দেখিব সেইখিনিত আপোনালোকৰ মেণ্টেল ক্লেৰিটি আহিবলৈ লৈছেগৈ এইবাৰ একদম শেষৰ ৰাশিটো লৈ আহিছো মীন ৰাশি মীন ৰাশিসকলৰ দেখিছো যে এটা নতুন যাত্ৰা এটা নতুন আৰম্ভণি হোৱাৰ দেখিছো তেওঁলোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু যিহেতুকে আমি এইটোও জানো যে শনিদেৱৰ পৰিৱৰ্তন হৈছে গতিকে আপোনালোকৰ খুব সুন্দৰ যাত্ৰা আৰম্ভ হৈছে এটা নিউ বিগিনিং হ'বলৈ গৈছে যাৰ আপোনালোকে খুব ছাকচেছৰ ফালে গৈ আছে নিজকো বিশ্বাস কৰিব লাগিব ইউনিভাৰ্ছৰ ওপৰতো বিশ্বাস কৰিব লাগিব আৰু যদি আমি ভগৱান বা দেৱ দেৱীৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে কৈ আছে আকৌ নাৰদ মুনিৰ কথাই যদি কওঁ তেওঁৰ বিষ্ণুৰ অৱতাৰ ডেফিনেটলি আপোনালোকৰ মিউজিকেল এবিলিটিটো বাঢ়িবলৈ গৈ আছে স্পিৰিচুৱেল নলেজ বাঢ়িবলৈ গৈছে সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাল হ'বলৈ গৈছে যদি আপোনালোকে য়োগা আদি কৰে তেতিয়াও আপোনালোকৰ এটা মেডিটেশ্যনৰ ফৰ্ম হয় যে আপোনালোকৰ তাতো আপোনালোকৰ হেল্থটো বেলেঞ্চ হ'ব জ্ঞান বৃদ্ধি হ'ব আৰু লগতে ওম নমঃ ভগৱতী বাসুদেৱায় 108 বাৰকৈ জপ কৰক দেখিব সকলোখিনি ইমোশনেল বেলেঞ্চৰ ইমবেলেঞ্চৰ পৰা আদি কৰি সকলোখিনি ভাল হ'বগৈ আমি জানো বছৰটো মঙ্গলৰ বছৰ আৰু মঙ্গলৰ বছৰৰ কাৰণে আমি আগৰ পৰাই কৈ আহিছো যে হনুমান চালিসা আৰু শনিদেৱক যদি সন্তুষ্ট কৰিব লাগে তেতিয়াহ'লেও আমি হনুমান চালিসা মাতিব লাগে পঢ়িবলৈ লাগে যদি পাৰে হনুমান চালিসা যদি ৰেগুলাৰ আপোনালোকে দিনে এবাৰকৈও পঢ়ে তেতিয়াহ'লে আপোনালোকৰ সকলো বিপদ বিঘিনি নাশ হোৱাৰ লগতে আপোনালোকৰ দেখিব মেণ্টেল এবিলিটিটো বেলেঞ্চ হ'বলৈ গৈ আছে ফ'কাছ আৰু কনচেন্ট্ৰেশ্যন বাঢ়িব আৰু তাৰ লগতে গুৰুৰ কথা আহি গৈছে মীন ৰাশি লৈ আহোঁতে আমি সদায় বিষ্ণুদেৱৰ কথা ক'ম বিষ্ণু ভগৱানৰ কথা ক'ম যাৰ কাৰণে কৈ আহিছো যে ওম নমঃ ভগৱতী বাসুদেৱায় 108 বাৰকৈ নোৱাৰিলেও 3 বাৰকৈ জপ কৰিবলৈ চেষ্টা কৰক হনুমান চালিসাও পঢ়ক আৰু পৰাপক্ষত চেষ্টা কৰিব যাতে শনিবাৰ বা মঙ্গলবাৰ এই দিনটো যাতে নিৰামিষে থাকে তেতিয়া দেখিব খং ৰাগ দুখ দুৰ্গতি সকলোখিনি নাশ কৰিব আৰু সকলোৰে যাতে এই মাহটো ভালে যাওক তাৰে কৈছো ধন্যবাদ